প্ৰভু ভগৱন্তৰ এখন আসন, তাৰ পাছত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এখন আসন, আৰু তাৰ পিছৰ আসনখন আমাৰ সেইখন কি হৈছে অপৰাধ। আমি একেৰাহে অপৰাধী, আমি ভুল কৰি আছো, মই মূৰ্খমতী, একো নাজানো আমি। গতিকে আমি একো নজনাকৈ প্ৰভু অজানিতে যদি কিবা ভুল কৰিছো আমাক ক্ষমা কৰা, তুমি আমাক উদ্ধাৰ কৰা প্ৰভু। এই প্ৰাৰ্থনাখিনি কৰিবৰ বাবে সেই শৈলীটোৰে যাব লাগিব। অৰ্থাৎ আপুনি সেই নামঘোষাৰ জৰিয়তেও যদি যায়, যি ঈশ্বৰকে আপুনি কামনা নকৰক কিয়, সেই এক ঈশ্বৰবাদৰ ধাৰণাত আপুনি উপনীত হ'ব। অৰ্থাৎ কিন্তু নিজকে একো নাজানো বুলি উপস্থাপন কৰিবলৈ সেইবাবে কৈ থৈ গৈছে। সেই কৃষ্ণ সংস্কৃতি, যি কৃষ্ণ সংস্কৃতিয়ে প্ৰতি মুহূৰ্তত আপোনাক কাম কৰিবলৈ শিকায়। আপোনাৰ মোৰ যিধৰণে পালন কৰা হৈছে, মাতৃ যশোদায়ো সেই ধৰণে নিজৰ সন্তানক পালন কৰিছিল। আজি আমাৰ মা দেউতাই আমাক যেনেকৈ আলাসত ৰাখিছিল, সেই সাধাৰণ বুলি যশোদাই তেনেকৈ ভাবি লৈছিল। যশোদাই ভবা নাছিল যে মোৰ সন্তান ভগৱান, যশোদাই ভাবিবই পৰা নাছিল এইজন ভগৱান কেনেকৈ হ'ব পাৰে। ভগৱানক মোৰ নিচিনা সাধাৰণ নাৰী এগৰাকী দুগ্ধপান কৰাব পাৰিম নেকি, যশোদাই সেইটো ভাবিছিল। আৰু সেইবাবে যশোদাই আমাক যেনেকৈ মা দেউতাই লোক দেখুৱাইছিল যে মেট্ৰিক পাছ কৰা ভালকে, এবাৰ ভাল মোবাইল এটা কিনি দিম, ভালকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা দেউতাই লেপটপ এটা কিনি দিব, বোলে ক্লাছত ৰোল নম্বৰ 1 হোৱা চাইকেল এখন কিনি দিব। এই টোপবোৰ যশোদায়ো দিছিল কৃষ্ণক। কেনেকৈ দিছিল? হে শ্যাম কানু দূৰ হৈ নাযাবা, পুনৰ বাহি বঢ়াই দিম ঘৰতে বজাবা। পুনৰ বাহিটোতে বঢ়াই দিম, কিন্তু কানাই তুমি মোৰ ওচৰৰ পৰা নাযাবাচোন, শুন তুমি ঘৰতে বজোৱা। এগৰাকী সাধাৰণ মাতৃ আপুনি ভাবি চাওক, আমাক যেনেকৈ টোপ দিছিল সেই প্ৰভু ভগৱন্তকো টোপ দিছিল। গতিকে এই আদৰ্শটো পালন যেনেকৈ কৰিছিল আমাক, তেনেকৈ সেই হয়তো ভগৱন্তকো সেই জনম লওঁতে তেনেকৈ পালন কৰা হৈছিল। তাৰ মাজত এই প্ৰভু ভগৱন্তৰ গোটেই জীৱনশৈলীটো, ভগৱান শ্ৰীকৃষ্ণৰ ৰূপে জন্ম লোৱাৰ পাছত সেই কৃষ্ণৰ জীৱনশৈলীটো এতিয়া অনুধাৱন কৰাৰহে আমাৰ সময়। সেইবাবে এতিয়া আজিৰ সময়ত এই ধৰ্মালোচনী সভাবোৰ, এই বিষয়বস্তুবোৰ প্ৰাসংগিক হৈ পৰিছে। আধ্যাত্মিকতাৰ কথাবোৰ এতিয়া প্ৰাসংগিক হৈ পৰিছে। ঠায়ে ঠায়ে গ'লে যে আমি কওঁ যে আধ্যাত্মিক চেতনাবোৰ আমাৰ মাজত থাকিব লাগে। আধ্যাত্মিক চেতনা যেতিয়া আমাৰ মাজত থাকিব, এজন ঈশ্বৰৰ প্ৰতি যেতিয়া আমাৰ এটা ভয় থাকিব, ভকতি থাকিব, এটা বিশ্বাস যেতিয়া থাকিব, আপুনি মই কিন্তু কেতিয়াও দুৰ্বল নহওঁ। কিন্তু আজিকালি যুক্তিবাদী সমাজখনে কি হয়, নস্যাৎ কৰিব বিচাৰে এইবোৰ কথা। নস্যাৎ আপুনি কৰক, কিন্তু সত্য এটাটো আপুনি স্বীকাৰ কৰিব লাগিব। পানীখিনি যদি বৈ অহাটো পানীৰ ধৰ্ম বুলি আপুনি স্বীকাৰ কৰিছে, জুইখিনিয়ে পুৰে, জুইত হাতখন ভৰাই দিলে জ্বলি যাম আমি, পুৰিব। ৰ'দৰ উত্তাপ আছে, ৰ'দত ৰৈ গ'লে আপুনি তাত যদি থিয় হৈ থাকে অকণমান পুৰিব, ছালবোৰ ভক ভকাব। সেইটো যদি ধৰ্ম আপুনি যদি পালন কৰিছে, সেই কথাটো যদি বিশ্বাস কৰিছে, তেন্তে কিবা এটাতো শক্তি আছে এই পৃথিৱীত। অন্ততঃ সেই কথাটো আপুনি স্বীকাৰ কৰিবই লাগিব। আৰু সেইটো যেতিয়া আমি স্বীকাৰ নকৰিম যে কোনো নাই, আমিয়ে সকলো, আমাতকৈ আৰু কোনো নাই, জনম লভিছোঁ হৈ গ'ল, আমিয়ে সৰ্বে সৰ্বা, আমাতকৈ কোনো নাই, ওপৰত থকাজনো নাই, তলতো নাই, সোঁৱে বাৱে কোনো নাই, এনেকৈ যেতিয়া আমি ভাবি লওঁ, তেতিয়া আমাৰ এই কণ্ট্ৰল কৰা, অৰ্থাৎ আমাক নিয়ন্ত্ৰণ কৰা কোনো নাথাকে। আৰু মানুহক যেতিয়া নিয়ন্ত্ৰণ কৰা কোনো নাথাকে, ভগৱানো যেতিয়া নিয়ন্ত্ৰণ নকৰে, সেই মানুহে বোলে এই জনমটো যে লভিলে, মানুহ হিচাপে যে জনম ল'লে, সেইখিনি সকলো একাষৰীয়া কৰি থৈ তেনেকৈ গুচি যাব। পিছত বোলে আপুনি মানুহ হিচাপে জনম ল'লে, কিন্তু কৰ্ম একো ভালকৈ কৰি থৈ যাব নোৱাৰিলে, শেষৰ দিনা কি হ'ব? আপোনাৰ ভোজ ভাত খাই আছে সেইদিনা মানুহে, সেইদিনা আপোনাৰ কথা পাতি নাথাকে, সেইদিনা পাতিব মাছ পিচ ইয়ালেহে ডাঙৰ পিচ পৰিলে, বোলে মোলৈ অকণ সৰু এপিচে পৰিলে, এইবাৰ এটা ভোজত কি খুৱাইছেও সেয়াহে হ'ব। ইফালে বোলে আপোনাৰ শ্ৰাদ্ধ সেইদিনা, পিছদিনা ভোজৰ ভাত নহয় জানো? দুকাৰ্যৰ পিছত যে ভোজ ভাত এসাঁজ হয়, সেই ভোজ ভাতৰ দিনা আপোনাৰ গুণানুকীৰ্তন নোলায়, কিন্তু ওলাব লাগিছিল কি? ইছ, মানুহজন বৰ ভাল মানুহ আছিল দেই, আয়ো দেখি মানুহগৰাকী কিন্তু বিৰাট ভাল মানুহ আছিল, অন্ততঃ কিবা এটা ভাল কৰি থৈ গ'ল। কিন্তু কথাটো ওলাব কি? নাই, দালিত নিমখ অকণমান কম হ'ল, জ্বলা ভাজিখিনি বৰ হেৰিকৈ বনালি দেই, বেছি জ্বলা দিছোঁ, এইবোৰ সৰু সৰু ল'ৰা ছোৱালীয়ে খাবই পোৱা নাই। চিন্তাবোৰ তেনেকুৱা হৈ যায়। কিন্তু সেইবাবে আমি কি কৰিব লাগিব? যদি দুজন মানুহৰ টোপনি নাই, টোপনি নোহোৱা ৰজাই চিন্তা কৰিছে কেনেকৈ কি কৰিলে এটি পুত্ৰ সন্তান ৰাণীয়ে জন্ম দিব আৰু ৰজাৰ ৰাজ্যভাৰ চম্ভালিব। নাই, উপায় নাই। ৰজা ইজনৰ ওচৰত গৈছে, সিজনৰ ওচৰত গৈছে, উপায় নাই, একো উপায় পোৱা নাই। অকণমান ধাৰ্মিক ৰজাগৰাকীয়ে কি কৰিলে, তান্ত্ৰিক এগৰাকী আছিল, তান্ত্ৰিক এগৰাকীয়ে ক'লে বোলে মই আপোনাক একেবাৰে ক'ব পাৰিম, কথা দিব পাৰিম, যে এটা উপায় দিব পাৰিম। সেই উপায়টো হৈছে আপুনি এটা কাম কৰিব লাগিব, কামটো কৰিলে আপোনাৰ কিন্তু পুত্ৰ সন্তান হ'ব। লগে লগে ৰজাই বোলে কি কাম কৰিব লাগে? মই এতিয়াই কৰিম, কাৰণ মোক ল'ৰা সন্তান এতিয়া লাগেই। তেতিয়া তান্ত্ৰিকে কৈছে আপুনি এটা কাম কৰিব লাগিব,
একদম সৰু এটি শিশু সন্তান আপুনি আপোনাৰ ৰাজ্যখনৰে কাৰোবাৰ এঘৰৰ পৰা আনি আপুনি বলি দিব লাগিব, সৰু ল'ৰা এটা আনি বলি দিব লাগিব। এতিয়া ৰজাৰটো লাগিল চিন্তা যে কাৰ বুকুৰ পৰা আজৰি আনিব সন্তানটিক, কোনে দিব নিজৰ সন্তানটিক হয়নে বলি দিবলৈ, আপুনি মইতো দিব নোৱাৰিম। কি কৰিব এতিয়া ৰজাই, গোটেইখন বিচাৰিছে নাই। তাৰ পাছত ৰজাৰ মনত এটা বুদ্ধি, ৰজাই কি কৰিলে, গোটেই ৰাজ্যখনত এটা ঘোষণা দি দিলে যে যিগৰাকী পিতৃ মাতৃয়ে তেওঁলোকৰ সন্তানক মোৰ হাতত তুলি দিব বলি দিবৰ বাবে, সেইগৰাকী সন্তানৰ পিতৃ মাতৃ সেই ঘৰখনৰ সেই দিনটোৰ পৰা গোটেই ভৰণ পোষণৰ দায়িত্ব মোৰ হ'ব। ৰজাই তেওঁলোকৰ ঘৰখন চাব, যিমান ধন সম্পত্তি লাগে গোটেইখিনি ধন সোণ সম্পত্তি ৰজাই দিব। এই ঘোষণাটো যেতিয়া দিলে তেতিয়া চৌদিশে হৈ গ'ল। এইটো এয়া হোৱাৰ লগে লগে কি হ'ল, সকলো ৰাজি হোৱা নাই, কিন্তু তাতে এটা পৰিয়াল আছিল গাঁওখনত। সেই পৰিয়ালটোৰ আকৌ 9টা ল'ৰা ছোৱালী। ৰাতি তেওঁলোকে ভাবিছে যে আমাৰতো 9টা ল'ৰা ছোৱালী, এনেই আমি অভাৱত আছো, 9টা এটা দি দিওঁৱে নেকি, এটা দি দিলে একো নহয় চাগে, 9টাটো আছে 8টাটো থাকিব। ভাবিলে যে এটাক দি দিয়াই যাওক। তেওঁলোকৰ হিচাপ নিকাচ চলিল ঘৰখনত যে এটাক দি দিলে আমি এইখিনি ধন সোণ পাম, 8টাই দি আমি ঘৰখন চলিব পাৰিম। সেইমতে কাম অকণমানি সেই সন্তানটিক সাজু কৰিছে। পিছদিনা তেল টেঙা ঘঁহি বলি দিবৰ বাবে গোটেই গাঁওখন ঘূৰাই ফুৰিছে। সন্তানটিয়ে বুজি পাইছে যে মোক অকণমান দেৰিৰ পিছত মাৰি পেলাব, এতিয়া মই মৰি থাকিম, এতিয়া অলপ দেৰিৰ পিছত মোক বলি দিব। নৈ পাৰলৈ লৈ গৈছে। কাতৰ হৈ প্ৰথমে পিতৃ মাতৃলৈ চাইছে, মাক দেউতাকলৈ চাইছে, মাক দেউতাকে মুখখন ঘূৰাই দিছে, নাচায়। তাৰ পাছত পৰিয়ালৰ লোকবোৰ আহিছে নহয়, অঙহী বঙহীবোৰ ল'ৰাটোক বলি দিব বুলি, তেওঁলোকলৈ চাইছে সন্তানটিয়ে। কিজানি তেওঁলোকে আমাক ৰক্ষা কৰিব পাৰিবই নেকি মোক, এইটো হেঁপাহত অকণমান চাইছে। এইবোৰ আমাৰ জেঠাই জেঠি মাহী মহা পেহা পেহী আহিছে নহয়, সকলো বলি দিব বুলি সকলোৰে মুখলৈ এনেকৈ চাইছে, কোনেও সঁহাৰি দিয়া নাই। তাৰপাছত ভাবিলে যে উপায় নাই, মোকতো বলি দিবই, গতিকে মই এই কথাটো স্বীকাৰ কৰাই ভাল। কথাটো মানি ল'লে ৰজাই লাহেকৈ। ৰজাৰ মনত তথাপিও বেয়া লাগিছে যে ইমান সৰু ল'ৰাটো মই এতিয়া বলি দিম। তথাপিও ৰজাই কি কৰিলে, মনটোত মানিব নোৱাৰি ৰজাই লাহেকৈ শিশুটিৰ ওচৰলৈ গৈ সুধিলে যে এটা কথা সুধো, তোমাকতো বলি দিয়া হ'ব, কিন্তু মই বিচাৰোঁ যে তোমাক বলি দিয়াৰ আগত তোমাৰ যদি কিবা ইচ্ছা আছে তুমি মোক এবাৰ কোৱা, সেই ইচ্ছাটো অন্ততঃ মই পূৰণ কৰিবলৈ চেষ্টা কৰিম। তুমি এবাৰ কোৱা, তোমাৰ যি ইচ্ছা আছে মই পূৰণ কৰিম। তেতিয়া সেই সন্তানটিয়ে কি কৈছে জানেনে, যে মোক অকণমান সময় এই বালিত খেলিবলৈ সুযোগ দিয়কচোন, অকণমান খেলিম, মই বালি ঘৰ কেইটামান সাজিম। বোলে ঠিক আছে হ'ব। নৈৰ পাৰৰ বালিত শিশুটিয়ে খেলিবলৈ আৰম্ভ কৰিছে। প্ৰথমে এটা ঘৰ সাজিছে, বালি ঘৰ এটা সাজিছে। সেই ঘৰটো সাজি ঘৰটোলৈ চাইছে, চকু পানী বৈ আহিছে সেই সন্তানটিৰ। আৰু তাৰপিছত ঘৰটো ভাঙি দিছে। আৰু এটা ঘৰ সাজিছে, দ্বিতীয় ঘৰটো সাজিছে, দ্বিতীয় ঘৰটোলৈ চাইছে, চকু পানী বৈ আহিছে, দ্বিতীয় ঘৰটো আকৌ ভাঙি দিছে। তৃতীয় ঘৰটো সাজিছে, তৃতীয় ঘৰটো সাজিও চাইছে, চকু পানী ওলাই আহিছে, তৃতীয় ঘৰটো ভাঙি দিলে। চতুৰ্থ ঘৰটো সাজিছে, চতুৰ্থ ঘৰটো সজাৰ লগে লগে শিশুটিৰ মুখত এটা মিচিকীয়া হাঁহি। আৰু তাৰ পাছত ৰজাৰ ফালে ঘূৰি বোলে মই এতিয়া সাজু, আপুনি মোক বলি দিব পাৰে। ৰজাইটো ভয় খাইছে, এতিয়া শেষ। 3টা ঘৰ ভাঙিলে, কান্দিছে তেতিয়া, আৰু এটা ঘৰ শেষৰটো ভঙা নাই, হাঁহিছে। কথাটো কি, ৰজাৰটো ভয় সোমাই গ'ল যে কিবা কাৰণত যদি বলি দিওঁ ওলোটাই মোকেই মাৰি পেলাব নেকি, এনেকুৱা ধৰণৰ ভয় সোমাই গ'ল ৰজাৰ মনত। গতিকে ৰজাই জানিব বিচাৰিলে যে কথাটো কি ঘৰ সাজিলে।